অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সপোন এইমছৰ নিৰ্মাণ কাৰ্যৰ কাম চলি আছে কামৰূপ জিলাৰ চানচাৰিত। জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত জালাহ গাঁৱৰ বৃহৎ ভূমিত চলি আছে এই নিৰ্মাণ কাৰ্য। এইমছ নিৰ্মাণকাৰী সংস্থা NCCৰ বিষয়াই জনোৱা মতে বৰ্তমানলৈকে সম্পূৰ্ণ হৈছে 60% নিৰ্মাণ কাৰ্য। প্ৰায় 2 শতাধিক বিষয়া শ্ৰমিকৰ বৃহৎ দলে দিনে নিশাই চলাই আছে এই নিৰ্মাণ কাৰ্যৰ কাম। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাৰে চলি থকা এইমছ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম অহা 2021 চনৰ জুন মাহৰ ভিতৰত সমাপ্ত হ'ব বুলি জানিব পৰা গৈছে। প্ৰগ্ৰেছটো চলি আছে ফুল স্পিডত। এতিয়া আমাৰ দুটা ধৰণৰ কাম চলি আছে, এটা চিভিল জবছ আৰু এটা MEP জবছ। চিভিল জবছ যোনটো ক'লে আমাৰ যোনবিলাক কমপ্লিটিং কাম, স্লেব কমপ্লিটিং কাম, ব্ৰিকৰ প্লাষ্টাৰিং সেইখিনি কাম ফুল স্পিডত চলি আছে। আৰু যোনবিলাক আমাৰ স্লেব কমপ্লিট হৈ গৈছে বেচিকেলি তাত আমি এতিয়া MEP কাম ষ্টাৰ্ট দিছোঁ। MEP মতো মেকানিকেল, ইলেক্ট্ৰিকেল, প্লাম্বিং জবছ, আমাৰ প্লাম্বিং, ফায়াৰ ফাইটিং, এয়াৰ কণ্ডিশ্যনিং, চেণ্ট্ৰেল এয়াৰ কণ্ডিশ্যনিং প্ৰজেক্ট হয় এইটো। তো এইবিলাক কামৰ কাৰণে আমি অলৰেডি ষ্টাৰ্ট দিয়া হৈ গৈছে। জুন 2021 তাৰে ভিতৰত আমি কামটো কমপ্লিট কৰি দিম। আমাৰ ফাৰ্ষ্ট ফেজ কামটো